নমস্কাৰ বিয়লিৰ খবৰৰ সৈতে ষ্টুডিঅত মই পাপৰি শোণিতপুৰত বন বিভাগৰ গুলিত 2 মহিলা সহ আহত হৈছে এজন লোক বনৰীয়া হাতী খেদিবলৈ চলোৱা গুলি চালনাত আহত হৈছে তিনিও গুলিত আহত শৰীফুল ইছলাম হালিমা খাতুন ৰহিমা বেগমক টিএমচিএইচত ভৰ্তি কৰোৱা হৈছে অঞ্চলত উপদ্ৰৱ চলোৱা এটা অসুস্থ হাতীক বনকৰ্মীয়ে খেদি নিয়াৰ বাবে শূন্যলৈ গুলি চালনা কৰাত গুলি লাগি তিনিওগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে তিনিওগৰাকীকে টিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আৰু এই হাতীটো যেহেতু ঘৰে ঘৰে এনে ধৰণে সোমাই আছিল হাতীটো অসুস্থ বুলি জানিব পৰা গৈছে বন বিভাগে তেনেকুৱাতে গুলি চালনা কৰে বনৰীয়া হাতীটো খেদিবলৈ বাবে তাৰ ফলতে আহত হৈছে ভৰিত গুলি লাগিছে তিনিওগৰাকী লোকৰ তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে নলবাৰীত এপিডিচিএলৰ কৰ্তব্যৰত কৰ্মচাৰীক প্ৰহাৰ গাড়ীৰ ভিতৰত প্ৰৱেশ কৰি বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰে একাংশই বিদ্যুতৰ মাচুল সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰহাৰৰ সন্মুখীন মোবাইলৰ কেমেৰাত বন্দী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ ভয়ংকৰ দৃশ্য কৰ্মচাৰী চন্দন দাস বিকি দাস ৰাজীৱ কলিতা আৰু বিদ্যুৎ বিকাশ ভূঞাক প্ৰহাৰ কৰে একাংশ লোকে আৰু সেই ভিডিঅ' আমি দেখুৱাইছো সেই ভিডিঅ' যি মোবাইল ফোনত আবদ্ধ হৈছে শুকুৰবাৰে তামুলপুৰৰ বৰবিলা গাঁৱত এই ঘটনাটো সংঘটিত হয় ঘটনাক লৈ নলবাৰী তামুলপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত তামুলপুৰ থানাত এজাহাৰ শক্তি বিভাগৰ নলবাৰী উপসাংমণ্ডলিক অভিযন্তাৰ আমি দৃশ্য দেখুৱাইছো এনে ধৰণে কৰ্মচাৰীসকলক প্ৰহাৰ কৰিছে ঘটনাক লৈ নলবাৰী তামুলপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী এপিডিচিএলৰ কৰ্তব্যৰত কৰ্মচাৰীক এনেকৈ প্ৰহাৰ কৰা এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে গাড়ীৰ ভিতৰত প্ৰৱেশ কৰি মাৰিছে হুচকৰ ৰাজহ সংগ্ৰহৰ কাৰণে আমি উত্তৰ বৰচিয়াল গাঁৱলৈ গৈছিলোঁ সেইখিনি আচলতে ভিতৰৰ গাঁও বৰবিলা বুলি কয় তাত আমি দুজন কনজিউমাৰৰ পইচা আছিলে 7,000 আৰু 5,000 ইমান আলী আৰু চানমিয়া তেখেতসকলৰ ঘৰলৈ গৈছিলোঁ আৰু যাই কৈছিলোঁ যে আপোনালোকে পইচাটো দিয়া নাই হুচকৰ ফালৰ পৰা লাইনটো ডিছকানেক্ট কৰি দিয়া হ'ব আপোনালোকে পইচাটো দি দিব আমি সেইখিনি কথাই ক'ব গৈছিলোঁ তাৰপিছত আহি আমি গাড়ীত উঠিছোঁ গাড়ীত উঠাৰ পিছতে আমাক তাৰ পৰা মোটামুটি 4-5জন দুৰ্বৃত্ত দল এটা আহি আমাক আক্ৰমণ কৰিছে তাৰপিছত মোটামুটি 100-200 মান মানুহ আহি আমাক গাড়ীত আগুৰি ধৰিছে মোটামুটি 3-4 ঘণ্টা ধৰি আমাক আবদ্ধ কৰি ৰাখিছে সেই স্থানত আৰু মাৰধৰ কৰিছে গাড়ী ক্ষতিসাধন কৰিছে লগতে আমি 4জন কৰ্মচাৰী আছিলোঁ ড্ৰাইভাৰক মাৰিছে সহায়ক আছিল সহায়কক মাৰিছে ইনচাৰ্জ আছিল ইনচাৰ্জক মাৰিছে মোটামুটি গোটেই মাহকে দলবদ্ধভাৱে আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্ৰ কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ পত্নীক এটা উপযুক্ত চাকৰি দিবলৈ অনুৰোধ জনাই ভূপেন বৰাই পত্ৰখন প্ৰেৰণ কৰিছে 18 ডিচেম্বৰৰ দিনা কংগ্ৰেছ কৰ্মীয়ে ৰাজভৱনত কৰা প্ৰতিবাদৰ সময়ত দুৰ্ভাগ্যজনকভাৱে মৃদুল ইছলামৰ মৃত্যু হৈছিল ভূপেন বৰাই পত্ৰখনত উল্লেখ কৰা অনুসৰি ৰাজনৈতিক আদৰ্শৰ অমিল থাকিলেও দেশ তথা গণতন্ত্ৰৰ সেৱাৰ বাবে ওলাই অহা এজন কৰ্মীৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক মৃদুল ইছলামৰ পত্নীৰ লগতে দুটা কণমানি সন্তান আছে মৃদুল ইছলামৰ পত্নী হামিদা খাতুন কলা শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাগত অৰ্হতা অনুসৰি গৃহ জিলা কামৰূপতে হামিদা খাতুনক এটা চাকৰি দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰায় ইতিবাচক সঁহাৰি পালে ব্যক্তিগতভাৱেও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব বুলি পত্ৰখনতে ভূপেন বৰাই উল্লেখ কৰিছে ভূপেন কুমাৰ বৰাৰ হৈ প্ৰদেশ কংগ্ৰেছৰ নেতা বিপুল গগৈ ৰামান্না বৰুৱা আৰু অংকুৰ গগৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পত্ৰখন প্ৰদান কৰে মাজুলীৰ নিৰ্মীয়মান চেলেক ধুনাগুৰি দলঙত অঘটন দলঙৰ কৰ্মৰত অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু হৈছে দলঙৰ ওপৰৰ পৰা গাত সামগ্ৰী পৰি শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে পশ্চিমবংগৰ অশোক সিং শ্ৰমিকগৰাকীৰ নাম অশোক সিং তেওঁ পশ্চিমবংগত ঘৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলঙৰ ওপৰৰ পৰা পৰি যায় শ্ৰমিকজনৰ মৃত্যু হৈছে তেওঁৰ ঘৰ পশ্চিমবংগত सुबह वहाँ पे काम कर रहा था तो ऊपर में कुछ लेबर काम कर रही थी अब दूसरा लोकेशन में जो लेबर काम कर रही थी ना वहाँ से 3-4 बंदा आके वहाँ से कुछ सामान उठाने के लिए अंदर चला गया उसी वक्त ऊपर से एक सामान गिरा उसमें चोट लगी उसको और डेथ हो गया हाँ डेथ हो गया हॉस्पिटल लेके आ गए फिर डॉक्टर डेथ डिक्लेयर कर दिए वहाँ पे सेफ्टी का कुछ भी वो नहीं सेफ्टी भी तो फुल सेफ्टी में था पूरा उसको हेलमेट था जैकेट वगैरह सारा पहना हुआ था उसमें सेफ्टी में कोई नहीं था और वो ग्राउंड पे हुआ ऐसा नहीं ऊपर से गिरा वगैरह ऐसा कुछ नहीं हुआ ऊपर काम चल रहा था ऊपर से काम कर रहा नीचे वो कुछ भी नहीं था मतलब वो सडनली कैसा हो गया मतलब
किसी को पता नहीं चल रहा है। उसका नाम क्या है? अशोक सिंह है उसका गिर गया ऊपर से गिर गया। ऊपर से कुछ मटेरियल गिरा है तो नीचे जो हम लोग का गेट पर चारों तरफ से बैरिकेडिंग है, कोई बाहर का कोई बंदा नहीं आता है। जो काम कर रहा था वही उसी को बंदा को चोट लग गई। চৰাইদেউৰ নামতোলাৰ অপহৃত ব্যৱসায়িক মুকলি কৰা হৈছে। অজ্ঞাত স্থানত মুকলি মুছলেকালি। নগা বিদ্ৰোহী সংগঠনে অপহৰণ কৰি নিছিল মুছলেকক। নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অপহৰণ কৰিছিল মুছলেকক। 25 নৱেম্বৰতে অপহৰণ কৰিছিল মুছলেকালিক। মুছলেকালিৰ ভিডিঅ' প্ৰেৰণ কৰি দাবী কৰিছিল মুক্তিপণ হিচাপে দাবী কৰিছিল 25 লাখ টকা। পুনৰ ড্ৰাগছৰ বেহা চলালে শাস্তি বিহা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে GPRNে। কলিয়াবৰত পুনৰ ঢেকিয়াপতীয়া বাঘৰ আতংক। কলিয়াবৰ চাহ বাগিচাত বাঘে আক্ৰমণ কৰে এগৰাকী মহিলাক। বাঘৰ আক্ৰমণৰ বলি যমুনা গড় নামৰ এগৰাকী মহিলা। স্বামী দিলীপ গড়ৰ সন্মুখতে বাঘে পাছফালৰ পৰা আক্ৰমণ কৰে মহিলাগৰাকীক। মূৰ আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যমুনা গড়। বাগিচালৈ ছাগলীৰ বাবে পাত আনিবলৈ গৈছিল পতি পত্নী। আহত মহিলাগৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে TMCHলৈ প্ৰেৰণ কৰে মহিলাগৰাকীক। কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনত ঘৰ আহত মহিলাগৰাকী। ছাগলীৰ কাৰণে পাত আনিব গৈ আছিলে বাগানৰ কিনাৰতে আনি পাহাৰৰ কিনাৰে। আমি খবৰ পালোঁ যে এনেকৈ গৈ থাকোঁতে ডাইৰেক্ট বাগানে ধৰিলে আৰু লগত গিৰিয়েক সিহঁতে 2-3জনমান আছিলে আৰু এটা মহিলা সৰু মহিলা এজনী আছিলে। সেইটো কাৰণে তেতিয়া গিৰিয়েকে তাক টানি আছে, আকৌ কি কয় মানুহজনীক বাঘে টানি আছে। তেনেকুৱাত আৰু দেখি চাগে ঢেকীয়াপতীয়া বাঘে হয়। তেনেকুৱাত মানে তেওঁ গিৰিয়েকো ভয় খাইছে আৰু বৰ্তমান মাথাত ইনজৰ্ড কৰিছে আৰু নখ-চখ অলপ লাগিছে। মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু। 3-মহলীয়া অট্টালিকাৰ নিৰ্মাণ কাৰ্যৰ সময়তে অঘটনটো সংঘটিত হয়। নীতি বৰ্হিভূতভাৱে অট্টালিকাটো নিৰ্মাণৰ অভিযোগ। দ্বিতীয় মহলাত কাম কৰি থকাৰ সময়তে শ্ৰমিকৰ মৃত্যু হয়। হাতীগাঁৱৰ নদবমাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। নদবমাত 3-মহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰি থকা সময়তে এই ঘটনাটো সংঘটিত হৈছে। এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। শ্ৰমিকগৰাকী পৰি যায় আৰু তাৰ পিছতে জানিব পৰা হয় যে এই অট্টালিকাটো নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰি থকা হৈছিল। দিছপুৰ আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী সুলেমান খান নামৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কেৰালাৰ পৰা সুলেমানক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষী। 14 ডিচেম্বৰত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিছিল। দুগৰাকী পত্নী থকা সুলেমানে অপহৰণ কৰিছিল কিশোৰীগৰাকীক। কিশোৰীগৰাকীৰ অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। সুলেমানৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু। অভিযুক্ত সুলেমান খানক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। দিছপুৰ আৰক্ষী জালত পৰিছে কিশোৰী অপহৰণকাৰী সুলেমান খান নামৰ অপহৰণকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কেৰালাৰ পৰা সুলেমানক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। টংলাত 2 কণমানি ভাতৃক ডিঙি কাটি হত্যা। ডিঙি কাটি হত্যাৰ দৰে ঘটনা সংঘটিত হৈছে। অতি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে দ্ৰুবিত কৰায়ত্ব কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। টংলা চহৰৰ মাজমজিয়াত দ্ৰুবিত কৰায়ত্ব কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। পুৱাই ষষ্ঠপাৰাত ডিঙি কটা অৱস্থাত জংঘলত উদ্ধাৰ হয় 2 ভাতৃৰ ৰক্তাক্ত মৃতদেহ। জংঘলত স্কুলৰ ইউনিফৰ্ম পৰিধান কৰা 2 ছাত্ৰৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰিছিল প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ লোকে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। শুকুৰবাৰে বিদ্যালয়লৈ পৰীক্ষা দিবলৈ যোৱাৰ পৰাই 2 ভাতৃ নিখোজ হৈ আছিল। কেন্দ্ৰীয় জাতীয় বিদ্যালয় 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ 2 ছাত্ৰই পৰীক্ষাত উপস্থিত নথকাত মাতৃলৈ ফোন কৰি খবৰ লৈছিল প্ৰধান শিক্ষকে। 2 সন্তান বিদ্যালয়লৈ নোযোৱা বুলি প্ৰধান শিক্ষকে ফোন কৰাৰ পিছতে হোৱা দোৱা লাগে। 2 সন্তান নিখোজ হোৱা সন্দৰ্ভত টংলা আৰক্ষী থানাত পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি পুৱা ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈ টংলাৰ জোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মাৰ 2 কণমানি সন্তানৰ মৃতদেহ। নিৰ্বিতৰ নৃশংসভাৱে হত্যা কৰা 2 সন্তানৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত এগৰাকী গাড়ী চালক। ইপিনে 24 ঘণ্টাৰ পিছত নিখোজ 2 ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কোনে কিয় 2 কণমানি ছাত্ৰক অতি নৃশংসভাৱে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন। পৰিয়াল কেন্দ্ৰিক শত্ৰুতাৰ বাবে 2 কণমানি ছাত্ৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ইতিমধ্যে টংলা আৰক্ষীয়ে 2 ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ। যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে, আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে। কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল, আমি দাবী জনাইছোঁ। আৰু টংলাৰ কাৰণে আজি একদম কলা দিন, বহুত দুখৰ বিষয়। আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আজি বাচ্চা ভগৱানৰ নিচিনা হয় বাচ্চা, আৰু এই বাচ্চাক নিৰ্মমভাৱে প্ৰহাৰ কৰাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দোষীক কৰায়ত্ব কৰি ফাঁচীৰ কথাত জৰিমনা লাগে বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। আৰু প্ৰশাসনৰ গাফিলতিৰ কাৰণে আজি ধৰিবলৈ পাইছে। আৰু যোৱাকালি তেওঁক আজি বাচ্চা নাইকিয়া হৈছে, মিডিয়াৰ যোগে প্ৰচাৰ হৈছে, চবে আচৰিত হৈছে। আৰু প্ৰশাসনে, আমি ভাবিছোঁ প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে আজি এইবিলাক হ'বলৈ পাইছে। অতি নৃশংসভাৱে দুয়োগৰাকী ছাত্ৰৰ ডিঙি কাটি পেলাই টংলাৰ বানখেৰীয়া নিকটৱৰ্তী ষষ্ঠপাৰা গাঁৱৰ নাইকা নদীৰ সমীপত পেলাই থৈ দিয়া অৱস্থাত আমি পোৱা বুলি খবৰ পাবলৈ সক্ষম হ'লোঁ। স্থানীয় প্ৰশাসন আহিলে, ৰাইজ ইয়াতে একত্ৰিত হৈছে, আজি সকলোৱে দেখিবলৈ পাইছোঁ। আৰু সকলোৱে একেমুখে এটা কথাই কৈছে যে এনেকুৱা ধৰণৰ অমানৱীয় কাণ্ডৰ লগত জড়িত, নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰা এই কাণ্ডৰ লগত জড়িত যিসকল জড়িত তেখেতসকলৰ অতি ক্ষিপ্ৰতৰভাৱে তদন্ত হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী এই দিশত আচলতে তেখেতে হস্তক্ষেপ কৰিব লাগে আৰু অতি উচ্চপদস্থ বিষয়াসকলে আচলতে এই তদন্ত প্ৰক্ৰিয়া কৰিব লাগে আৰু তদন্তৰ জৰিয়তে দোষীক কৰায়ত্ব কৰি তেওঁলোকে শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ আজিৰ যুগতো এনেকুৱা ধৰণৰ অমানৱীয় কাণ্ড সংঘটিত কৰিব পৰা দুৰ্বৃত্ত এই সমাজত আছে। গতিকে প্ৰশাসনক অলপ সষ্টম হ'বলৈ আমি অনুৰোধ জনাইছোঁ। সকলোৰে এটাই দাবী মাথো যে ন্যায় লাগে আৰু উচিত তদন্ত কৰিব লাগে, যি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব লাগে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে দুই কণমানিয়ে এনেকুৱা কি কৰিলে যে কোনোবাই নিৰ্দয়ভাৱে এনেকৈ নৃশংসভাৱে হত্যা কৰিব পাৰিলে। বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে সংযুক্ত হয়। বলেন, আপোনাৰ ওচৰলৈ আহিছে। হয় তাপৰি আমি সেই বাসগৃহত আহি উপস্থিত হৈছোহি, য'ত আচলতে দুটি কণমানি শিশু আৰু সেই শিশু দুটিয়ে স্কুললৈ গৈছিলে। প্ৰথমে অপহৰণৰ কথা পোহৰলৈ আহিছিলে আৰু তাৰপিছত আজি পুৱাৰ ভাগত যিখিনি কথা পোহৰলৈ আহিছে আৰু তাৰপিছত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ এই অঞ্চলবাসী। দেখিব পোৱা গৈছে তেখেতৰ বাসগৃহত যথেষ্ট এতিয়া এই মুহূৰ্তত লোকৰ ভিৰ পৰিলক্ষিত হৈছে, সকলোৱে আহিছে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি ন্যায় বিচাৰি কেইটামান মুহূৰ্তৰ পূৰ্বে আমি জানিব পাৰিছিলো যে টংলা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবেদন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। আৰু এই ঘটনাই মৰ্মাহত কৰিছে সামগ্ৰিক অঞ্চলবাসীক। কাৰণ কোনেও ভবা নাছিলে যে ভৱিষ্যত জীৱন গঢ়াৰ কাৰণে শিক্ষানুষ্ঠানলৈ গৈছিলে, গতানুগতিকভাৱে সেইধৰণে বিদ্যালয়লৈ যায়। শুকুৰবাৰৰ দিনটো তেখেতসকলে পৰীক্ষা আছিলে আৰু সেই পৰীক্ষাত গৈছে আৰু তাৰ পিছতে এই অঘটন সংঘটিত হৈছে। আমি এই মুহূৰ্তত দেখিছোঁ তেখেতৰ মাতৃ আচলতে কথা পাতিব পৰা অৱস্থাত নাই, অসুস্থ এই মুহূৰ্তত। একেদৰে বাকী যিসকল আত্মীয় আছে সকলোৱে এই মুহূৰ্তত চকুত চকুলো আৰু এই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সেই ঘৰত এই মুহূৰ্তত। কাৰণ সকলোৱে আচলতে ভাষাহীন হৈ পৰিছে, কিদৰে আচলতে পৰিয়ালটোক তেখেতসকলে ভাষাৰে বুজাব, কি কথা তেখেতসকলে উল্লেখ কৰিব। কাৰণ যি আচলতে দুই কণমানি শিশুটি, সেই কণমানি শিশুটিক তেখেতসকলে সদায় ধৰণে যোৱাকালিও তেখেতসকলে স্কুললৈ গৈছিলে আৰু তাৰ পিছত এই ঘটনা আহিছিলে। গতিকে যদিও বা আচলতে এই মুহূৰ্তত সকলোৱে ভাষা হেৰাই গৈছে, ভাষা কোৱা আচলতে তাৰ কিদৰে আচলতে তেখেতসকলে কথা ক'ব এই মুহূৰ্তত সেয়াও পাহৰি গৈছে। কিন্তু তাৰ মাজতে আমি দুই এষাৰ কথা ক'বলৈ চেষ্টা কৰিম। বাইদেউ, আমি অকণমান কথা ক'বলৈ চেষ্টা কৰিছোঁ। এই সামগ্ৰিক ঘটনাৰ সকলোকে এই মুহূৰ্তত শোকস্তব্ধ কৰিছে, সকলোকে আচলতে ভবাই তুলিছে। আচলতে প্ৰতিগৰাকী অভিভাৱকৰ মনতে প্ৰশ্ন তুলিছে এই মুহূৰ্তত আচলতে কিদৰে সন্তান স্কুললৈ যাব, স্কুললৈ যোৱা পথতো এতিয়া সুৰক্ষিত নহয়, এই কথা বতৰাসমূহ আহিছে। গতিকে আপোনালোকে আচলতে কি ধৰণে লৈছে বিষয়টো? এতিয়া কি ক'ম, আমি আমাৰ ঘৰ অলপ দূৰত, আমিতো নাজানো। এতিয়া ইটো সিটোৰ মুখৰ পৰাহে শুনিছো তেওঁলোক স্কুললৈ গৈ থকা অৱস্থাতে নোহোৱা হৈছে বুলি। সেইখিনিয়ে আৰু আমি আৰু বিশেষ নাজানো। আৰু তেখেতৰ মাতৃৰ সৈতে আমি কথা পাতিব পাৰিম নেকি, যদি সম্ভৱ হয়? যদি
এই মুহূৰ্তত দেখিছো যে তেখেতে আপোনাৰ সৈতে কথা পাতিছে কেনেকুৱা ধৰণৰ কি বুলি ভাবে আপোনালোকে এই গোটেই এতিয়া আমি কি বুলি ক'ম এতিয়া ধৰ একো ভাষাই নাই আৰু ক'ব লগা যিটো চবটো জানে চবে কি হৈ আছে ক'ব লগা আৰু একো নাইয়ে চব জানে যেতিয়া স্কুলৰ পৰা খবৰটো আহিছিলে যে শিশুটি স্কুললৈ অহা নাছিলে আৰু তাৰ পিছত বিদ্যালয়লৈকে পনচাতে আপোনালোকৰ পিতৃ মাতৃ গ'ল বাকি আত্মীয় স্বজনসকল গ'ল আৰক্ষী থানাক অৱগত কৰা হ'ল ৰাতিপুৱা আজি কিমানমান সময়ত কথাটো পোহৰলৈ আহিছিলে ৰাতিপুৱা 8:45 বুলি কৈছে মাকে এতিয়া সঁচা মিছা ময়ো নাজানো মোৰ বান্ধৱীহে হয় আমাৰ ঘৰটো অলপ টাউনতে কিন্তু কিবা ৰাতিপুৱা পৰীক্ষা দিব গৈছিল স্কুল যাই নাপল আৰু আধাতে নোহোৱা হ'ল আজি যিটো অৱস্থাত উদ্ধাৰ হৈছে সেই তাত কোনে দেখিলে তাৰপিছত সেইটো কথা আমি গম নাপাওঁ আমি ঘৰতে আছো বেলেগে কৈছে এটা কিবা কথা নাজানো এই স্থানটো এই বাসগৃহৰ পৰা কিমান দূৰত এইটো দূৰ আছে অলপ কিমান মান হ'ব কিমান দূৰ হ'ব 3-4 কিলোমিটাৰ দূৰ হ'ব আপোনালোকে নিশ্চয় আৰক্ষীৰ সৈতেও কথা পাতিছে কি ধৰণে আৰক্ষীয়ে আজি খবৰ ল'বৰ কাৰণে আহিছো তাৰ মানে ৰাতিপুৱা গম পালো যে এনেকুৱা এটা অৱস্থা যে দুজন ল'ৰা তাতে মানে মৃত অৱস্থাত পাইছে তাৰপিছত এনে হেৰাটো কালিয়ে হেৰাইছিলে বাৰু তো আজি সেইটো কথা গম পাই আমাৰ মানে নিজকে ভাষা হেৰাই পেলাইছো মানে কেনেকে ধৰ হেৰি কৰিম কিন্তু যিকেইজন মানুহে তেনেকুৱা এটা কৰিলে ধৰ সেইকেইজন মানুহ অতি সোনকালে শাস্তি পায় সেইটোৱে ভাবো সকলোৰে মনত সেইটোৱে প্ৰশ্ন জাগিছে কি হ'ব পাৰে আচলতে কিহৰ বাবে এনেকুৱা ধৰণৰ সেইটো মানে কি হয়তো ঘৰুৱা কণ্ডল কিছুমান থাকিবও পাৰে আৰু কোনোবা যদি তেনেকুৱা ধৰ পইচাৰ কাৰণে লৈ গলে হয় তো মানে লৈ গৈ পিনে প্ৰথম কথাটো হৈছে অতি তাৎপৰ্যপূৰ্ণ দিশটো হৈছে যদি অপহৰণ কৰিছিলে অপহৰণকাৰীৰ পৰা কিবা ফোন আহিছিলে নেকি কাৰণ যিহেতু এটা ৰাতি ওলাই যোৱাৰ পৰা ঘূৰিয়ে অহা নাছিলে গতিকে আৰক্ষীক তেওঁলোকে কিমান সময়ত খবৰ দিছিলে যেতিয়া প্ৰধান শিক্ষকে ফোন কৰিছিলে তাৰ পিছত কিমান সময়ত আৰক্ষীক খবৰ দিয়া হ'ল তাৰ উপৰিও তেওঁলোকে কিবা তেনেকুৱা ধৰণৰ ওচৰ চুবুৰীয়াই জানে নেকি যেহেতু পিতৃ আৰু মাতৃ হয়তো কথা ক'ব পৰা অৱস্থাত নাই যদিও আপুনি চেষ্টা অব্যাহত ৰাখিব যে কোনোবা তেনেকুৱা লোক আছে নেকি যাৰ সৈতে তেওঁলোকৰ কিবা কণ্ডল আছিলে যোনে এনেকুৱা ধৰণে এটা প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে এই কাণ্ড সংঘটিত কৰিলে গতিকে এই গোটেই কথাখিনি ৰহস্যৰ মাজতে সোমাই আছে কোনেও একো ক'ব পৰা এটা অৱস্থাত এই মুহূৰ্তত দেখা পোৱা নাই দেখোন বলে নিশ্চয়কৈ সেই আচলতে দেখিব পোৱা গৈছে গোটেই বিষয়টোৰ ৰহস্যখন পৰিয়ালৰ লোকৰ সৈতে তেনেকুৱা ধৰণৰ ফোন আহিছিলে নেকি কিবা যেতিয়াই স্কুললৈকে গৈছিলে স্কুলত বিদ্যালয়কে শিক্ষকে গম পোৱা নাছিলে গৈ পোৱা নাছিলে এই কথাবিলাক আচলতে ফোন যোগাযোগ হৈছিলে নেকি কিবা মানে যেতিয়া বাচ্চাকেইটা স্কুলত গৈছিলে তেতিয়া মানে ঘৰৰ পৰাতো স্কুলত পৰীক্ষা হৈ আছে যিহেতু গৈছিলে তাৰপিছতে তেনেকে স্কুলত যেতিয়া গৈ পোৱা নাই শিক্ষকে মানে ঘৰত ফোন কৰিলে যে ল'ৰাকেইটা স্কুললৈ অহা নাই নহাত মানে মাকে তেতিয়া ক'লে কি বাচ্চাকেইটাতো স্কুলত গৈছে তাৰপিছতে তেনেকে কৰি মানে মাকৰো চাগে চিন্তা এটা হৈ গ'ল থানাত অৱগত কৰালে থানাত অৱগত কৰাত তেওঁলোকে যদি পুলিচ প্ৰশাসনে যদি গাফিলতি নকৰিলে হয় চাগে ইমান মানে এনেকুৱা এটা নহলে হয় মানে কেনেকুৱা গাফিলতিৰ কথা গাফিলতি মানে কি তেওঁলোকে যিটো ঘটনা হ'ল আমাৰ টংলা এৰিয়াৰ বাহিৰত যোৱাই নাই যিহেতু আমাৰ টংলাতে থাকিলে তেওঁলোকে যদি ভালকে বিচাৰ খাচাৰখন কৰিলে হয় চাগে ইমানখিনি দূৰ নহলে হয় মানে নিখাটো যদি এই স্থানতে যদি তেখেতসকলে তেওঁলোকে যদি ভালদৰে চোৱাচিতা কৰিলে হয় এই নিখাটোৰ ভাগতে যিহেতু 9টা 10টা ইমানৰ ভিতৰত পুলিচ প্ৰশাসনক জনোৱাৰ পিছত পুলিচ প্ৰশাসনে যদি ভালদৰে এইখিনি বিচাৰ খাচাৰ কৰিলে হয় চাগে এই ৰাতিটোৰ ভিতৰত ইমান এইখিনি হ'ব নাপালে হয় এইটো ভাবো আৰু এই যে এই মাজৰ যিখিনি সময় এই সময়খিনিত পৰিয়ালৰ লোকৰ মোবাইলৰ সৈতে কিবা তেনেকুৱা ফোন আহিছিলে নেকি যি ফোনে হয়তো তেনেকুৱা তৃতীয় পক্ষ য'ত আচলতে অপহৰণ কৰা ঘটনাৰ লগত সাধাৰণতে এনেকুৱা ধৰণৰ কথা আহি পৰে যে তাত ধন বা টকা পইচাৰ কথাসমূহ আহি পৰে তেনেকুৱা ধৰণৰ কিবা ফোন আহিছিলে নেকি নাই মানে লোকে কৈছে তেনেকুৱা ফোন অহা নাই বাইদেউ অকণমান যদি আপুনি কথা পাতিব পাৰে কাৰণ এই গোটেই বিষয়টো ৰাইজে বিচাৰিছে যে উচিত তদন্ত হওক ন্যায় হওক আৰু পৰিয়ালৰ আচলতে ভুক্তভোগী পৰিয়ালে সঠিকভাৱে তেখেতসকলে ব্যৱস্থা লোৱাৰ কথা সকলোৱে কি কৰিম এতিয়া আমি সন্দেহ কৰিব লগা একোৱে নাই মানুহটো চবে ভালে পায় আমাৰ লগতে কাৰো লগত কাজিয়া পেচাল নাই কিন্তু কি হ'ল নাজানো আৰু কিহৰ কাৰণে এনেকুৱা কৰিলে ইয়াৰ আগত কোনোবা তেনেকুৱা ধৰণৰ কিবা কাজিয়া পেচাল হওক টকা পইচা ধন বিচাৰি কোনোবা তেনেকুৱা ফোন যোগাযোগ কিবা নাই এনে মোৰ অলপ টকা ধাৰ আছে কিন্তু মোৰহে আছে সিহঁতৰ নাই ধাৰখিনিৰ কাৰণে সিহঁতে লিক লৈছিল আপুনি তেখেতৰ
মই মানে জেঠিয়া ঘৰ ল'ৰা দুটাৰ তাৰপিছতে সেনেকে দিম বুলি কওঁতে তাৰপিছত মানে ভনী জোৱাইটো ডুবাইত আছিল তাৰ পৰা সি গুচি আহিল অহাৰ পিছত পইচাটো দিব পৰা নাই নোৱাৰাৰ কাৰণে ঘৰ মানে ওচৰৰ মানুহখিনি যিখিনি মানে মানুহ পইচা পাই কৈ দিলে আৰু যে মই দিব নোৱাৰিম সিহঁতে দিব তাৰপিছত মই এনেকে টুকটাকে অ'টোত কাম কৰোঁ মই ষ্টাইল বজাৰত কাম কৰোঁ এনেকে কাম কৰি যাক যেনেকে পাৰোঁ অলপ অলপ কৰি দি আছো তাৰপিছতো যদি সেনেকুৱা কোনোবা সত্ৰমী কৰিছে সেইটো আৰু নাজানো গৌৰৱ আৰু কৌশিকৰ পিতৃ মাতৃৰ বা তেনেকুৱা ধৰণৰ কোনো ধন জনৰ কিবা একো নাই সেইবিলাক কি হ'ব পাৰে সকলোৰে সেইটোৱেই প্ৰশ্ন যে কি হ'ব পাৰে দুটি কণমানি শিশুক এইদৰে অপহৰণ কৰি তাৰ পিছত এইদৰে পেলাই থৈ গ'ল কি হ'ব পাৰে এইটো আমিও সেইটোৱে বুজি পোৱা নাই কি হৈছে কিহৰ কাৰণত হ'ল এইটো আমি আৰু ইমান নাজানিম আৰু ক'ব নোৱাৰিম মাত্ৰ এটাই লাগে আমাক ল'ৰা দুটাক যোনে এনেকুৱা কাম কৰিছে সিহঁতক যাতে ধৰি আনে শাস্তি দিব লাগে আৰু আমাক সেইটোৱে লাগে কালি ঘৰৰ পৰা যেতিয়া স্কুললৈ গৈছিল তেখেতসকলে সদায় খোজকাঢ়ি যায় নে খোজকাঢ়িয়ে যায় সদায় খোজকাঢ়ি যায় খোজকাঢ়ি আহে স্কুলৰ পৰা কোনোদিন ক'তো নাযায় ৰাতিপুৱা স্কুল যায় গধূলি ছুটি দিয়াৰ পিছত ঘৰত আহি ভাত পানী খাই অলপ সময় খেলা ধূলা কৰে লগৰ লগত কৰি তাৰপিছত আকৌ গধূলি হ'লে হাত ভৰি ধুই চাহ পানী খালে ভাত পানী কিবা যদি খাই পেলাই কেতিয়াবা কিতাপ লয় কেতিয়াবা নলয় এনেকুৱা আৰু তাৰপিছত আকৌ ভাত পানী খাই শুয়ে আগে পিছে তেনেকুৱা ধৰণৰ কিবা কথা কৈছিলে নেকি যে কোনোবা তেনেকুৱা ব্যক্তিয়ে চকু দিছে তেনেকুৱা ধৰণৰ কিবা সিকিউৰিটি নাই একো কোৱা নাই সেনেকুৱা স্কুলৰ কথা কিবা স্কুলত কিবা লগা কোৱা নাই কাৰো মানে কোনোবাই কিবা খোৱা বস্তু দিছে বা ক'ৰবাত যাব লগ ধৰিছে সেইবিলাক একো কোৱা নাই স্কুলৰ পৰা কিবা তেনেকুৱা ধৰণৰ কথা কিবা নাই স্কুলৰ পৰা একো নাই ইয়াৰ পৰা স্কুলখন কিমান দূৰ ঘৰৰ পৰা ইয়াৰ পৰা 10-15 মিনিট মান লাগে আৰু আমাক মানে এতিয়া কথা হ'ল যে দিন দুপৰতে যিহেতুকে ঘটনাটো হৈছে সিকিউৰিটি ঘৰৰ পৰা অকলে ওলাই গৈছে নে তাত সন্মুখত আপোনালোকৰ আগলৈকে কোনোবাই থৈ আহিছিলে তাত কোনোবা দেখিছিলে ল'ৰা ছোৱালী একেলগে গৈছিলে তেনেকুৱা কিবা আছিলে নেকি মানে এইখিনিতো অকলে গৈছে তাৰপিছত ৰাস্তাৰ পৰা মানে সৰুটোক আমাৰ ওচৰত দোকান আছে যে সৰু ল'ৰাটোকহে দেখা পাইছে বোলে খোজকাঢ়ি যাই আছে ডাঙৰটো বোলে পিছে পিছে যাই আছে কিন্তু ডাঙৰটো কোনো দেখা নাই কিমান মান দূৰৰ কথা এইটো এতিয়া সিহঁতে দেখা নাই যেতিয়া ল'ৰাটো ডাঙৰটো সৰুটোতো গৈছে অলপ খোজকাঢ়ি সিহঁতৰ দোকানখন চেৰাই গৈছে কিন্তু ডাঙৰটোক দেখা নাই যোৱাও দেখা নাই তাৰমানে পিছত আৰু দেখাই পোৱা নাই সিহঁতক মানে একেলগে ঘৰৰ পৰা একেলগে গৈছে অথচ ইয়াৰ সন্মুখত থকা যিখন দোকান সেই দোকানখনে তেখেতক একেলগে যোৱা দেখা নাছিলে নাই সিহঁতে ঘৰৰ পৰা একেলগে ওলাইও যোৱা নাই মানে সৰুটো অলপ আগতে যায় সি আৰু মানে সি অলপ চালুটো সি অলপ আগতে যায় আৰু ই অলপমান বেংৰাজে কেনে লাহে লাহে কৰি থাকে সি অলপ লাহে লাহে যাওঁতে অলপ দেৰি হ'ল তাৰ ঘৰত বোলে কৈছে মোৰ দেৰি হ'ল কান্দি কান্দি গুচি গৈছে বোলে সেইখিনিয়ে আৰু যদি ৰাতিপুৱাৰ সেই সময়খিনি স্কুলত যোৱা সময়খিনি যদি চোৱা হয় আমি এইমাত্ৰ যি পথেৰে সোমাইছো আমি দেখিছো যে তাত যথেষ্ট মানুহ অহা যোৱা কৰি থাকে দিন দুপৰত ৰাতিপুৱাৰ ভাগত যদি স্কুললৈকে গৈ পোৱা নাই হয়তো ঘৰৰ পৰা ওলাই গৈছে অথচ স্কুল গৈ পোৱা নাই মাজত হয়তো ক'ৰবাত 10-15-20 মিনিটৰ সময়ৰ ব্যৱধান আৰু এই সময়খিনিতে হয়তো হ'ব পাৰে যদি আচলতে সেনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছে যদি আচলতে সেয়াই আচলতে হ'ব পাৰে গতিকে এই সময়খিনিত এই ইমান ব্যস্তপূৰ্ণ স্থানত এইদৰে আচলতে নিব পাৰে বুলি মনে কয় জানো এতিয়া হ'লেইতো এতিয়া মনে নকলো এতিয়া হ'লেই কি ক'ম আৰু এতিয়া লৈ গ'লতো গ'ল একেবাৰে শেষে কৰি পেলালে এতিয়া আৰু কি ক'ম আৰু ক'ব লগাতো একো নাই আৰু আমিতো আৰু একো বিচাৰিও নাপাওঁ আৰু সিহঁতক গতিকে আপোনালোকৰ এটাই অনুৰোধ যে যোনে এনেকুৱা কাম কৰিছে সিহঁতক আপুনি যদি অকমান বাহিৰলৈ যায় তাত যদি কোনোবা পুৰুষ আছে তেওঁলোকে যদি এই কথাটো ইজনে সিজনকতো নিশ্চয় সোধা পোছা কৰিছে স্কুলখনলৈ যোৱাৰ বাটত দোকানখনৰ মানুহে নাই দেখা এজনক অকলে দেখিছে এজনক নাই দেখা তাৰপিছত হয়তো মানুহবোৰ ঘৰাঘৰি হ'ল কামত লাগিলে আৰু নেদেখিলে দুইজন একেলগে যোৱা কিমান দূৰলৈকে বা গ'ল এই কথাখিনি বা কোনোবা লোকে পিতৃক বিশেষকৈ কিবা ফোন কৰিছিল নেকি এনেকুৱা ধৰণৰ তথ্য হয়তো কাৰোবাৰ হাতত থাকিব পাৰে নেকি যেতিয়ালৈকে কথাখিনি নাহে পোহৰলৈ এই গোটেই কথাটো আচলতে সাংঘাতিক ধৰণে ৰহস্যৰ মাজত সোমাই পৰিছে বলেন পাপৰি আমি কথা পাতিবলৈ স্থানীয় লোকৰ লগত চেষ্টা কৰিছো যে আপুনি যদি আমি চাওঁ যে ঘৰৰ পৰা ওলাই গৈছে স্কুলখনলৈকে আমি ইমান স্কুলখনলৈকে এই মুহূৰ্তলৈকে যোৱা নাই প্ৰায় 15-20 মিনিট সময় লাগিব সৰু ল'ৰা ছোৱালী গৈছে 500 মিটাৰ দূৰত এই সময়খিনিত কোৱা হৈছে যে তেখেতৰ আত্মীয়ই যে একেলগে যোৱা নাছিলে অৰ্থাৎ শিশুটি সৰুজনে আগত গৈছিলে ডাঙৰজনে কিছু পিছত গৈছে কোনোবা তেনেকুৱা প্ৰত্যক্ষদৰ্শী আপোনালোকে আজিৰ দিনটোত পাইছে নেকি যে তেনেকুৱা ধৰণৰ যে তেখেতসকলক আমি দেখা পাইছিলো যে ইমান স্থানলৈকে দেখা পাইছিলো তাৰ পিছত দেখা নাই তেনেকুৱা ধৰণৰ কিবা পাইছে নেকি নাই তেনেকুৱা ধৰণৰ একো দেখুৱা নাই দেখা পোৱা নাই কাৰোবাৰ চিচি কেমেৰা হওক কিবা চিচি কেমেৰাত মানে অলপ ব্লাৰ টাইপৰ দেখা পাই আছে আৰু কিন্তু একো স্পষ্ট নহয় কিমান দূৰলৈকে পাইছে সেইটো
ৰাস্তাত মানে চেক কৰা হৈছিল তো চেক কৰোঁতে মানে ইমান স্পষ্ট নহয় আৰু মানে গৈছে ব্লাৰ হয় ব্লাৰ দেখা পায় আৰু মানে দুইজনে তেতিয়া গৈছে মানে সেনেকে স্পষ্টভাৱে গম পোৱা যোৱা নাই মানে সেনেকে দেখা পোৱা বুলি কৈছে আৰু তাৰে স্কুললৈ যোৱাৰ পথটোতে হাবিখন পৰে নেকি বলে আছে তো তাতে চিচিটিভি আছিলে মানে এতিয়া আৰু তাৰে অলপ এই মাজৰখিনিৰ পৰা সেইখিনিৰ পৰা নাই বুলি শুনা পাইছো আৰু ঘৰৰ পৰা স্কুললৈকে যোৱা এই পথছোৱাত কৰবাত তেনেকুৱা নিৰ্জন তেনেকুৱা স্থান আছে নেকি কিবা অলপ আগৰ দিশে আছে মানে কি বুলি কয় এটা এইটো চাইড যাব লাগে হেৰি কি বুলি দক্ষিণ নলবাৰী বুলি জাগা এটা আছে তো সেইটো ৰাস্তাৰে বেলেগ ভিতৰেদি যাব পাৰি বলেন আপুনি লাইনতে থাকিব আমি এই বাতৰিৰ পৰা বিদায় ল'ব লাগিব পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম কথাখিনি আগবঢ়াই লৈ যাব লাগিব আৰু এই গোটেই বিষয়টো আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱাটো সকলোৱে বিচাৰিছে